প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি চাবৰ কাৰণে এটা অঞ্চলৰ ৰাইজে সম্পূৰ্ণৰূপে গোটেই চিনেমা ছবিগৃহটোকে আচলতে বুক কৰি ল'লে। শেষৰ যি প্ৰদৰ্শনী আছিলে আচলতে এই দিনটোৰ আজি শেষৰ প্ৰদৰ্শনীটো সম্পূৰ্ণৰূপে বুক কৰি ল'লে হাতীপতি অঞ্চলৰ ৰাইজে আৰু গাঁৱৰ সকলো লোক কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে সকলো লোক একেলগে আহি তেওঁলোকে এইদৰে নাজিৰা বোলছবি গৃহত চিনেমা চাবলৈ অহা পৰিলক্ষিত হৈছে। ৰৈ ৰৈ বিনালে হাৰ্ট অফ জুবিন গাৰ্গৰ শেষৰখন ছবি, যিখন ছবি বৰ্তমান সময়ত চাবলৈ সকলোৰে মাজত ঢৌ উঠিছে আৰু ইয়াৰ মাজতে নাজিৰাৰ হাতীপতি অঞ্চলৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ শেষৰখন ছবি চাবলৈ তেওঁলোকে ৰেলী কৰি আহি হাতীপতিৰ পৰা নাজিৰালৈকে ৰেলী কৰি আহি ইয়াত তেওঁলোকে মায়াবিনী ৰৈ ৰৈ বিনালে গীত পৰিৱেশন কৰি এইদৰে ছবিগৃহত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু 221খন ইয়াত আসন আছে, সেই 221খন আসনৰ কিন্তু তেওঁলোক আহিছে 225 জন, অৰ্থাৎ তেওঁলোকৰ মাজত মিলাপ্ৰীতিৰ মাজেৰে সকলোৱে এডজাষ্ট কৰি হ'লেও চিনেমাখন চাব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে হয়তো সকলোৰে মাজত মিলাপ্ৰীতি হোৱাটো বিচাৰিছিল আৰু তেওঁৰ বৰ্তমানত দেখিবলৈ পোৱা গৈছে গাঁৱৰ ৰাইজৰ মাজত, অঞ্চলৰ ৰাইজৰ মাজত সকলোৰে মিলাপ্ৰীতি আৰু সকলো এক হৈ তেওঁলোকে আহিছে। এয়াও এক অভিলেখ বুলি ক'লেও ভুল কোৱা নহ'ব। অসমত এয়া অভিলেখ হৈছে য'ত গাঁৱৰ সকলো লোক একেলগে আহি এটা দৰ্শনী তেওঁলোকে বুক কৰি লৈছে আৰু ৰৈ ৰৈ বিনালে চিনেমা চাবলৈ সকলো একলগ হৈছে। এনে এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু য'ত দেখিবলৈ পোৱা গৈছে নাজিৰা ছবিগৃহত হাতীপতি অঞ্চলৰ ৰাইজ সকলো একলগ হৈ প্ৰাণৰ শিল্পীগৰাকী গীত পৰিৱেশন কৰি চিনেমা চোৱাৰ এটা বিশেষ অভিলেখ গঢ়িছে বুলি ক'লেও ভুল কোৱা নহ'ব। ৰাতিপুৱা বলে কিমান পথ দাৱৰে দাৱৰে এন্ধাৰে ইফালে জেউতি উলুকালে এইটো আমাক অনিবাৰ্য লাগিবই, ইমান সময় পলম কৰিছে, আমাক অতি শীঘ্ৰে তেওঁ ন্যায়টো লাগে। ইমান দিনৰ পৰা আজি প্ৰায় 1.5 মাহ 2 মাহ হ'ব হ'ল, গতিকে ন্যায়টো সোনকালে পালে ভাল হয়। আৰু আজি আমাৰ হাতীপতিবাসী গোটেই সমূহ ৰাইজ একত্ৰিত হৈ তেওঁ ন্যায় হকে তেওঁৰ মৰমৰ ক্ষেত্ৰত সকলোখিনি আমি মৰম দিব লাগিছে তেওঁৰ চিনেমাখনৰ, গতিকে তেওঁ ন্যায় পাওক সেয়ে আমাৰ সকলো হাতীপতিবাসীৰ পৰা আশা থাকিল, আমাৰ চৰকাৰলৈ অনুৰোধ থাকিল। ধন্যবাদ। আমাৰ ফালৰ পৰা আমাৰ হাতীপতিবাসী ৰাইজ বা সমূহ নাজিৰাবাসী ৰাইজৰ পৰা অনুৰোধ থাকিলে যে 5 মিলিয়ন চাগে কমপ্লিট হ'ল, গতিকে 6 মিলিয়ন সোনকালে হওক বা 10 মিলিয়ন হওক জুবিনদাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যোনটো আমাৰ টেক, গতিকে অসমবাসীলৈ অনুৰোধ থাকিলে। দাদাৰ শেষৰ চিনেমা বিশেষ একো ক'ব নোৱাৰো, আবেগিক হৈ আছো, কেনেকৈ চাম নাজানো, কিন্তু এটাই কাম দাদাক ন্যায় লাগে। আচলতে হৈছিল কি সেইদিনাখন আমাক এইটো লাগে ওপৰত চৰকাৰলৈ এটাই অনুৰোধ, ৰাইজক যাতে এইবিলাকৰ কথা সোনকালে জনাই দিয়ে। নিশ্চয় ৰাইজে নখ জোকাৰিৰে নৈবই, কিয় নোৱাৰিম, আমি পাৰিম, দাদাৰ কাৰণে পাৰিব। অলপ শ্ল' হৈ গৈছে কিন্তু সকলোৱে যাতে কৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেয়াই অনুৰোধ। ঠিক আছে। আমি হাতীপতিৰ পৰা আহিছোঁ। কিমান সংখ্যক আপোনালোকৰ দৰ্শক? আমি 250 মানুহ আহিছোঁ। চিনেমাখনটো আপোনালোকে বুক কৰিছোঁ গোটেই হলটো বুক কৰা হৈছে, গোটেই ৰাইজৰ লগত মিলি শেষৰ এখন চিনেমা যিহেতু গোটেই গাঁওবাসী ৰাইজৰ লগত আহিছে।